গুড মৰ্নিং এভৰিৱান। কি খবৰ সকলোৱে? সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰেল হৈছে। চাফাই দিবলগীয়া ইয়াতে মই যিখিনি আছে মই ক'ম, মোৰ ক'বলগীয়াখিনি মই ক'ম, ডেফিনেটলি ক'ম। ঠিক আছে, হাঁহি উঠা কথা কিছুমান এইবিলাক। তো ছেশ্যনটো প্লিজ সকলোৱে শ্বেয়াৰ কৰি দিয়ক। আৰু আমাৰ যিমানখিনি, হাই ভিক্টৰ দা, হাই কি খবৰ? হাই পূজা, কি খবৰ? ভালে আছে? ল'ব ভিক্টৰ দা, দাদা ভালনে আপোনাৰ? ছেশ্যনটো এটা আপোনালোক সকলোৱে দেখিছে যে সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰেল হৈছে আৰু গোটেই আপোনাৰ নিউজ মিডিয়া চবতে এটা ভিডিঅ' এটা ভাইৰেল হৈ আছে, হয়নে? ভিডিঅ' এটা ভাইৰেল হোৱা আপোনালোকে দেখিছে। এতিয়া এটা ডাঙৰ প্ৰশ্ন ইয়াতে, ডাঙৰ প্ৰশ্নটো হৈছে যে ভিডিঅ'টো কেতিয়াৰ ভিডিঅ'? ঠিক আছে, ভিডিঅ'টো কেতিয়াৰ ভিডিঅ'? ভিডিঅ'টো কাৰ ভিডিঅ'? কেনেকুৱা ভিডিঅ'? কিয় হৈছে? কি ঘটনা, কি পৰিঘটনা? কোনোবাই জানে নে নাজানে? কোনেও একো নাজানে, হয়নে? এতিয়া মেইন কথাটো হৈছে, মই এটা কথাই ক'বলৈ বিচাৰোঁ যে কোনো নাৰীক বা কোনো ছোৱালীক হাত উঠোৱাটো মই কেতিয়াও কি নহয়, তাৰ পক্ষপাতত মই কেতিয়াও নহয়। কিন্তু মোৰ এটা প্ৰশ্ন মই ক'বলৈ বিচাৰোঁ, আজিৰ যুগত আমাৰ যিমানখিনি মানুহ আছে, সেই মানুহখিনি বা আমাৰ আজিৰ যুগৰ যিমানখিনি আমাৰ ল'ৰা ছোৱালী যিমানখিনি আছে, মই চবকে এটা প্ৰশ্ন সুধিবলৈ বিচাৰিম যে যদি তোমাৰ নিজৰ মানুহ এজনে, তোমাৰ নিজৰ যদি কোনোবাই কিবা এটা ভুল কৰে, সেই ভুলটো যদি তুমি দেখা পোৱা, ভুলটো দেখা পালে তুমি কি ক'বা? আৰু চবতকৈ ডাঙৰ কথা মই এই কথাটোৱে কৈ আছোঁ যে কি আমাৰ যোনখিনি এইটো ভিডিঅ' আপোনালোকৰ ভাইৰেল কৰিছে বা যোনে ভাইৰেল নকৰক, এই ভিডিঅ'টো এটা বহুত পুৰণা ভিডিঅ'। ঠিক আছে, এই ভিডিঅ'টো এটা পুৰণা ভিডিঅ' আৰু পুৰণা ভিডিঅ'টো আজি আপলোড কৰিছে। এইটো প্ৰায় 2000 আপোনাৰ 22-23 ভিডিঅ'টো যোনে দিছে তেওঁলোকে গম পাব কেতিয়াৰ ভিডিঅ', তেওঁলোকৰ তাত ডেটটো থাকিব, কাৰণ মনে মনে কৰা ভিডিঅ' যিহেতু সকলোৱে দেখিছে। ঠিক আছে, এইটো এটা মনে মনে কৰিছে ভিডিঅ'টো। আৰু চবতকৈ ডাঙৰ কথা যে কি এই ভিডিঅ'টো যেতিয়া হৈছিলে, এই কাণ্ডটো যেতিয়া হৈছিলে, তেতিয়াই এইটোৰ ওপৰত এটা কেছ তেওঁলোকে দাখিল কৰিলে। ঠিক আছে, কাৰণ আমাৰ মাজত আমি কি হয় কি নহয়, ঠিক আছে, আমাৰ কিয় কাজিয়া লাগিছে, কিয় কাজিয়া লগা নাই, ইয়াৰে ঘটনা পৰিঘটনা কোনেও গম নাপায়। ফাৰ্ষ্ট কথাটো হৈছে সেইটো। আৰু ছেকেণ্ড কথাটো মই এইটো হাজাৰবাৰ ক'ম যে কি কোনো নাৰীৰ ওপৰত হাত উঠোৱাটো মই কেতিয়াও ছাপৰ্টো নকৰোঁ। কিন্তু মই এটা কথাই ক'ম যে আজি আপোনালোকৰ যদি কোনোবা ঘৰৰ মানুহ বা আজি যদি আপোনালোকৰ কোনোবা আপোন মানুহ, আপুনি যদি কিবা এটা এনেকুৱা ভুল দেখা পায়, সেইটো ডেফিনেটলি যোনে তোনে নহওক চবে এটা কথাই কৰিব যে কি চবে 100% তাতে প্ৰতিক্ৰিয়া দিব। আৰু ময়ো জ্যেষ্ঠ হিচাপে বা ময়ো যিটো বস্তু মই বেয়া পাওঁ, যিটো বস্তুত মোৰ ভুল বুলি মই ভাবোঁ, সেই বস্তুটোত মই কেতিয়াও ছাপৰ্ট নকৰোঁ। এতিয়া চবতকৈ ডাঙৰ কথাটো হৈছে যে কি যিখিনি ৰাইজক দেখুওৱা হৈছে, ৰাইজে তাৰে কিবা ঘটনা বা পৰিঘটনা জানেনে? ৰাইজে তাৰে ঘটনা বা পৰিঘটনা একো নাজানে। এতিয়া চবতকৈ ভাবিবলগীয়া কথাটো হৈছে যে মোক আজিৰ ডেটত এই পুৰণা ভিডিঅ' এটা লৈ কিয় বদনাম কৰিবলৈ চেষ্টা কৰা হ'ল? কিয় বদনাম কৰিবলৈ চেষ্টা কৰা হ'ল এটা পুৰণা ভিডিঅ' লৈ? মফিদুলে কৈছে ভিক্টৰ দা ৰেছপেক্ট নোহোৱা হ'ল। বাবু মই তোক এটা কথা কৈছোঁ, তোৰ ঘৰৰ যদি তোৰ ভণ্টি এটা কিবা ভুল কৰে তই কি কৰিবি? মোৰ প্ৰশ্নটো তাতে। বা তোৰ যদি কোনোবা আত্মীয় বা তোৰ যদি কোনোবা নিজৰ মানুহে যদি কিবা এটা ভুল কৰে, সেই ভুলটোক লৈ তই কি কৰিবি, তই মোক সেই প্ৰতিক্ৰিয়াটো প্ৰথমতে জনাবি। ঠিক আছে, আৰু এটা কথা মনত ৰাখিবি, কোনো মানুহে আজি সেইটো কেছ আজি বহুত আগৰ দিনৰ কেছ, এতিয়াৰ দিনৰ কেছ নহয়। সেইটো আজিৰ ডেটৰ নহয়, সেইটো আজিৰ ডেটত বা যোৱাকালি বা পৰহিৰ বস্তু নহয়। সেইটো হৈছে 2020, 22, 23 এনেকুৱা চনৰ কথা। মোৰ নিজৰে মনত নাই, যোনে ভিডিঅ'টো দিছে তেওঁক সুধিলে হ'ল। ঠিক আছে, চ' ইম্পৰ্টেণ্ট কথাটো এইটোৱে যে যোনে যি প্ৰতিক্ৰিয়া দিয়ে, যোনে যি কৰে তাতে কথা নাই। কিন্তু মোৰ এতিয়া চবতকৈ পইণ্ট অফ ভিউটো হৈছে যে যিবিলাক মানুহে কয় যে আমি গুণ্ডা, কিছুমান মানুহে কয় যে আমি গুণ্ডা টেক্স ল'ম, যোৱাকালিৰ এটা লাইভৰ প্ৰত্যুত্তৰ এটা ব্লেকমেইলিং হ'ব পাৰে নেকি? বা এটা পাৰ্চনেল বস্তু এটা শ্বেয়াৰ কৰি সামাজিক মাধ্যমত নিজকে কি বুজাবলৈ চেষ্টা কৰিলে? মই এই কথাটো বহুত ইম্পৰ্টেণ্ট কথা যে যোৱাকালি মই এটা ভিডিঅ' দিছিলোঁ য'ত মই আজি যিহেতুকে তেওঁ নিজেই যিহেতুকে অলৰেডি তেওঁৰ ফেচবুক পষ্টত তেওঁ এইটো শ্বেয়াৰ কৰিছে, তো মই এই কথাটোৱে কৈছোঁ যে শৃংখল চলিহা, মই নামটো কৈছোঁ, শৃংখল চলিহাই নিজৰ ফেচবুক পষ্টত এইটো দিছে। আৰু শৃংখল চলিহাই যিয়ে নিজকে বীৰ, নিজকে গুণ্ডা বুলি সজায়, সেই গুণ্ডাটোৱে আজি
কি কাৰণত এটা পাৰ্চনেল বস্তু শ্বেয়াৰ, পাৰ্চনেল বস্তু আমাৰ নিজৰ মাজত হোৱা বস্তু, এইটো কোনোবাই ভিডিঅ' কৰি আপোনাক দিছে কাৰণ তাতে দেখা পাইছে এইটো ভিডিঅ' কোনোবাই বনাই কিনে কাৰোবাক দিছে। তো শৃংখল চলিহাই আজি সেই বস্তুটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি কি কৰিব বিচাৰিছে? চবতকৈ ডাঙৰ প্ৰশ্নটো হৈছে সেইটো। আৰু নিজকে গুণ্ডা সজোৱা, নিজকে কয় যে মই বাঘ, নিজকে কয় যে মই থাকৰেক ফ'ল' কৰা মানুহ। থাকৰেক ফ'ল' কৰা মানুহে আজি এইবোৰ কাম কৰি ফুৰিছে কিয়? থাকৰেক ফ'ল' কৰা মানুহে এটা আপুনি কাজিয়াটো কাজিয়া হিচাপে ল'ব লাগিছিলে। কাজিয়াটো আপোনাক মই সমালোচনা কৰিছোঁ, আপোনাক সমালোচনা কৰা মোৰ অধিকাৰ আছে, মই এটা ডেম'ক্ৰেটিক কাণ্ট্ৰিত থাকোঁ। আপুনি কৰা যিখিনি মই গম পাইছোঁ, তথ্য পাইছোঁ, বা যিখিনি আপোনাৰ এনেকুৱা হৈছে যে নাই এই মানুহটো অমুকখিনি কাম কৰিছে, তাৰ ওপৰত এটা প্ৰশ্ন কৰিছোঁ। কিন্তু প্ৰশ্নটোৰ উত্তৰ খাৰু পিন্ধা, মেখেলা পিন্ধা মানুহৰ দৰে এটা উত্তৰ হ'বলগীয়া নাছিলে। আপুনি যিটো কৰ্ম কৰিছে সেই কৰ্মটো এটাই কথা ক'ম মই, এই কৰ্মটো যোনটো, এই কৰ্মটো এটা খাৰু পিন্ধা বা মেখেলা পিন্ধা মানুহে পাৰ্চনেল কাজিয়া এটা উদঙাই দিব ফেচবুকৰ জৰিয়তে, আৰু মই শ্বেয়াৰ কৰিছোঁ। আপুনি দিয়া বস্তুটো মই নিজে শ্বেয়াৰ কৰিছোঁ। আৰু আমাৰ মাজত যোনখিনি সেই কাজিয়া হৈছিলে, সেই কাজিয়াৰ কেছটো তেতিয়াই কেছ দিব লাগিল যদি আমাৰ কিবা এনেকুৱা কাজিয়া হৈছিলে। আমাৰ কাজিয়াটো এটা কাৰণতে যে আমাৰ নিজৰ বুজাবুজিৰ মাজত কিবা এটা কাজিয়া হৈছে, নিজৰ মানুহৰ মাজত কাজিয়া হৈছে, তো তাতে কাৰো ক'বলগীয়া একো নাই, ঠিক আছে? কাৰণ চবৰে কাজিয়া হয়। আজিৰ ডেটত মই এই কথাটোৱে কৈছোঁ, নিজৰ পাৰ্চনেল মানুহৰ সকলোৰে কাজিয়া হয়, আৰু পাৰ্চনেল মানুহৰ কাজিয়া এটা ফেচবুকত উদঙাই দি কিনে মোৰ চৰিত্ৰত দাগ পেলাবলৈ চেষ্টা কৰা তেনেকুৱা নিৰ্ভীক বা তেনেকুৱা এজন মানুহ, মই এই কথাটো কৈছোঁ, যোনে নিজকে কয় মই নিৰ্ভীক, মই বোলে অমুক, মই বোলে ভোক, লাজ লাগিব লাগিছিল তেনেকুৱা মানুহটোৰ। আৰু চবতকৈ ডাঙৰ কথা যে যিকোনো এটা বস্তু এটা পোষ্ট কৰাৰ পিছতে যেতিয়া মানুহে নিউজ বনাবলৈ আৰম্ভ কৰে, সেই নিউজটো মানুহে বুজি পোৱাটো উচিত যে কি ক্ষেত্ৰত কেনেকৈ এটা নিউজ কৰিবলৈ চেষ্টা কৰিছে।